নমস্কাৰ লাৰ্নাৰ্ছ, জুৰিছ টেম্পলৰ এই নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি পুনৰ আমি এই একখনৰ ওপৰত যে ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন এণ্ড ট্ৰান্সপাৰেঞ্চি ইন লেণ্ড একুইজিশ্যন, ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013 ওপৰত অন্য এটা ভিডিঅ' লৈ আহিছোঁ। যিহেতু আমি এই ভিডিঅ'টোৰ ওপৰত এটা ছিৰিজ আৰম্ভ কৰিছিলোঁ এই এখনৰ প্ৰভিজনছখিনি ডিছকাছ কৰিম বুলি, চ' আজি এই এখনৰ ওপৰত 3 নম্বৰৰ ভিডিঅ' হয়। চ' আজি এই এখনত যিখিনি প্ৰভিজনছ আছে সেইখিনি এই এখনৰ চেপ্টাৰ 4ৰ পৰা অনা হৈছে। হয়তো ভিডিঅ'টো দীঘলীয়া হ'ব, কিন্তু তোমালোকে যাতে অলপো স্কিপ নকৰাকৈ শেষৰ কাৰণে চোৱা তাৰ কাৰণে মই অনুৰোধ কৰিলোঁ। তেন্তে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এইখনৰ নামটো যিদৰে দীঘলীয়া হয়, দ্য ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন এণ্ড ট্ৰান্সপাৰেঞ্চি ইন লেণ্ড একুইজিশ্যন, ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট। চ' এইখনত যিকেইটা শব্দ ইনক্লুড হৈ আছে, যেনে ফেয়াৰ কম্পেনচেশ্যন, ট্ৰান্সপাৰেঞ্চি ইন লেণ্ড একুইজিশ্যন, ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট, ইয়াৰ ওপৰতে এই বিষয়বস্তুখিনি ইনক্লুড কৰি এই এখনৰ প্ৰভিজনছখিনি বনোৱা হৈছে। যিহেতু কোৱা হৈছে এই এখনৰ যিটো ছাবজেক্ট মেটাৰ সেইটো আছে লেণ্ড একুইজিশ্যন, আৰু সেইটো গভৰ্ণমেণ্টে পাব্লিক পাৰপাজৰ কাৰণে কৰিব। চ' লেণ্ড একুইজিশ্যনৰ কাৰণে যিখিনি প্ৰভিজনছ আগতীয়াকৈ প্ৰয়োজন হয় আৰু তাৰ পাছত যিখিনি কনচিকুৱেঞ্চ যেনে কম্পেনচেশ্যন, ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট, সেইখিনিৰ ওপৰতে সংগতি ৰাখি এই চেপ্টাৰটোত প্ৰভিজনছখিনি বনোৱা হৈছে। চ' ইয়াত চেপ্টাৰ 4ৰ যিখিনি প্ৰভিজনছ হয় সেইখিনি টাইটেলটো হ'ল নটিফিকেশ্যন এণ্ড একুইজিশ্যন। চ' প্ৰথমতে ইয়াত ছেকশ্যন 11ত কোৱা হৈছে যিটো প্ৰভিজনছ আছে সেইটো হৈছে পাব্লিকেশ্যন অফ প্ৰিলিমিনাৰী নটিফিকেশ্যন এণ্ড পাৱাৰ্ছ অফ অফিচাৰ্ছ দেয়াৰ আপোন। এই প্ৰভিজনছখিনি ছেকশ্যন 11 ছাবছেকশ্যন 1ত কোৱা হৈছে যেতিয়া গভৰ্ণমেণ্টে পাব্লিক পাৰপাজৰ কাৰণে যেতিয়া লেণ্ড ৰিকুৱায়াৰ কৰিব, চ' সেই লেণ্ডখিনি যিখিনি ডিটেইলছ, সেই যিখিনি এৰিয়াত একুইজিশ্যন প্ৰচেছটো হ'ব, লাগিলে ৰুৰেল আৰু আৰ্বান এৰিয়া যিয়ে নহওক, তাতে সেই বিষয়ে এটা নটিফিকেশ্যন প্ৰথমতে পাব্লিছ কৰিব লাগিব, যিটোকে প্ৰিলিমিনাৰী নটিফিকেশ্যন বুলি কোৱা হৈছে। চ' এই প্ৰচেছখিনি কমপ্লিট কৰিবৰ কাৰণে যিখিনি অফিচাৰক এপইণ্ট কৰা হয় তেওঁলোককো কিছুমান পাৱাৰ দিয়া হৈছে এই ছেকশ্যনটোতে। চ' গভৰ্ণমেণ্টে এই নটিফিকেশ্যনটো পাব্লিছ কৰিব গভৰ্ণমেণ্টৰ যিখন অফিচিয়েল গেজেট থাকে তাত, আৰু ইয়াৰ উপৰি 2খন ডেইলি নিউজ পেপাৰত পাব্লিছ কৰিব, যিখনৰ নেকি এটা লেংগুৱেজ ৰিজিয়নেল হ'ব, অৰ্থাৎ যিটো এৰিয়াত লেণ্ড একুইজিশ্যন প্ৰচেছ হ'ব সেই লোকসকলৰ এৰিয়াত যিখন নিউজ পেপাৰ চাৰ্কুলেট হয় তাতে এই নটিফিকেশ্যনটো পাব্লিছ হ'ব। আৰু তাৰোপৰি যিখিনি লোকেল অথৰিটি আছিলে, পঞ্চায়ত, মিউনিচিপাল কৰ্পৰেশ্যন আৰু ডিষ্ট্ৰিক্ট কালেক্টৰ অফিচত আৰু ছাব ডিভিজনেল মেজিষ্ট্ৰেট, তহচিল অফিচতো এই নটিফিকেশ্যনটো পাব্লিছ হ'ব। আৰু গভৰ্ণমেণ্টৰ যিটো ৱেবছাইট থাকিব পাব্লিক এক্সেছৰ কাৰণে, তাতো সেই বিষয়ে ইনফৰমেশ্যন আপলোড কৰা হ'ব, আৰু লগতে এফেক্টেড এৰিয়াছতো এই প্ৰিলিমিনাৰী নটিফিকেশ্যনখন পাব্লিছ কৰা হ'ব। এই প্ৰিলিমিনাৰী নটিফিকেশ্যনৰ জৰিয়তে গভৰ্ণমেণ্টৰ যিটো ইণ্টেনশ্যন সেইটোৱে পাব্লিছ কৰা হয়, আৰু সেই প্ৰচেছখিনি যাতে ট্ৰান্সপাৰেণ্ট হয় তাৰ কাৰণে এই প্ৰচিডিউৰ্ছখিনি এডপ্ট কৰা হৈছে। ইয়াৰ পিছত আছে ছেকশ্যন 11 ছাবছেকশ্যন 2। ইয়াত কোৱা হৈছে গভৰ্ণমেণ্টে যেতিয়া সেই প্ৰিলিমিনাৰী নটিফিকেশ্যনটো ইছ্যু কৰিব লেণ্ড একুইজিশ্যনৰ কাৰণে, তেতিয়া সেই গভৰ্ণমেণ্টৰ বিহাফত যিখিনি অথৰিটিজ থাকে তেওঁলোকে ভিলেজ লেভেলত গ্ৰাম সভা আৰু মিউনিচিপাল এৰিয়াছত মিউনিচিপালিটিখিনি, আৰু যিখিনি কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ প্ৰভিজনৰ দ্বাৰা 6th শিডিউল বুলি ঘোষণা কৰা হৈছে, সেই এৰিয়াখিনিত তেওঁলোকে এখন মিটিং কণ্ডাক্ট কৰিব, আৰু সেই মিটিঙতে এই লেণ্ড একুইজিশ্যনৰ যিখিনি পাৰপাছ আছে সেই পাৰপাছখিনিৰ বিষয়ে তেওঁলোকক জনোৱা হ'ব। চ' ইয়াৰ দ্বাৰা গভৰ্ণমেণ্টে সেই লেণ্ড একুইজিশ্যনৰ প্লানৰ বিষয়ে সেই লোকেল বডিখিনি যাতে সম্পূৰ্ণৰূপে জনাইছে সেইটোকে নিশ্চিত কৰা হয়। ইয়াৰ পিছত আছে ছেকশ্যন 11 ছাবছেকশ্যন 3। ইয়াত কোৱা হৈছে সেই প্ৰিলিমিনাৰী নটিফিকেশ্যনখনত কি ছাবজেক্ট মেটাৰ ইনক্লুড হৈ থাকিব। তো প্ৰথমতে তাতে এটা ষ্টেটমেণ্ট থাকিব, সেই ষ্টেটমেণ্টটোৱে গভৰ্ণমেণ্টৰ যিটো ইণ্টেনশ্যন, অৰ্থাৎ পাব্লিক পাৰপাজৰ কাৰণেহে যে তেওঁলোকে সেই লেণ্ডখিনি একুৱায়াৰ কৰিব গৈছে তাৰ কাৰণে এটা ক্লিয়াৰ ষ্টেটমেণ্ট থাকিব, আৰু তাৰ লগতে ৰিজনছ থাকিব যে কি কাৰণত সেই এফেক্টেড পাৰ্চনছখিনিক সেই জেগাৰ পৰা ডিছপ্লেচমেণ্ট কৰা হৈছে। আৰু তাৰোপৰিও যিহেতু আগৰ চেপ্টাৰবোৰত কোৱা হৈছে এটা ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ৰিপৰ্ট গভৰ্ণমেণ্টে কণ্ডাক্ট কৰিব লাগিব লেণ্ড একুইজিশ্যন কৰাৰ আগত, আৰু সেই ৰিপৰ্টটোৰ যিটো এটা চামেৰী তাতো ইনক্লুড কৰা হৈ থাকিব।
আৰু তাৰ লগতে যিসকল এডমিনিষ্ট্ৰেটৰ গভৰ্ণমেণ্টে এই ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট পাৰ্পাজৰ কাৰণে এপইণ্ট কৰে তেওঁলোকৰ বিষয়েও কিছুমান ইনফৰমেশ্যন সেই নটিফিকেশ্যনখনত থাকিব। ইয়াৰ পিছত হৈছে ছেকশ্যন 11 ছাবছেকশ্যন 4। চ' ইয়াত কোৱা হৈছে এটা প্ৰহিবিশ্যন বা ৰেষ্ট্ৰিকশ্যন বান্ধি দিছে যিখিনি এৰিয়াত গভৰ্ণমেণ্টে লেণ্ড একুইজিশ্যন কৰিব বুলি প্ৰিলিমিনাৰী নটিফিকেশ্যন ইছ্যু কৰিছে, যিদিনাৰ পৰা ইছ্যু কৰিব আৰু এই এখিনি আণ্ডাৰ যিখিনি প্ৰচিডিংছ আছে সেই প্ৰচিডিংখিনি কমপ্লিট নোহোৱালৈকে সেই এৰিয়াত কোনো ধৰণৰ ট্ৰেনজেকশ্যন কৰিব নোৱাৰে। ইয়াৰ পিছত এই ছেকশ্যনটোত দুটা প্ৰভিজৰ এড কৰা হৈছে। প্ৰভিজৰ মানে সদ্যহতে এক্সট্ৰা প্ৰভিজনছ বা কোনো ক্ষেত্ৰত সেই প্ৰভিজনছখিনিৰ কাৰণে এক্সেপশ্যনো বুজায়। চ' এই ছেকশ্যনটো যিটো প্ৰথম প্ৰভিজো ইয়াত কোৱা হৈছে যদিহে কালেক্টৰৰ ওচৰত কোনোবা লেণ্ডৰ অ'নাৰে যদি এপ্লিকেশ্যন ফাইল কৰে তেতিয়া কিছুমান স্পেচিয়েল চাৰ্কামষ্টেঞ্চেছ ৰেকৰ্ড কৰি লিখিতভাৱে সেই অ'নাৰখনক সেই যিটো অপাৰেশ্যন হ'ব এই ছাবছেকশ্যনটোৰ আণ্ডাৰত সেই অপাৰেশ্যনৰ পৰা সেই লেণ্ড অ'নাৰখিনিক কালেক্টৰে এক্সেম কৰিব পাৰে। আৰু ইয়াৰ পিছত ছেকেণ্ড প্ৰভিজনটোত কোৱা হৈছে যদিহে কিছুমান পাৰ্চনে নিজে কৰা ভুলৰ কাৰণে যদি চাফাৰ হয় অৰ্থাৎ এই প্ৰভিজনছখিনি যদি তেওঁলোকে ভায়োলেট কৰি কিবা তেওঁলোকৰ যদি লছ যদি বা ইনজুৰি যদি হয় তেতিয়া সেইসকল লোকৰ কাৰণে কালেক্টৰ কেতিয়াও এনচাৰেবল নহয়। চ' ইয়াৰ পিছত যেতিয়া এই নটিচখন ইছ্যু হ'ব তাৰপিছত কালেক্টৰে সেই যিখিনি লেণ্ডৰ কাৰণে যিখিনি ইনফৰমেশ্যন সেইখিনি ৰেকৰ্ড কৰিব 2 মান্থৰ পিছত এই নটিচখন ইছ্যু হোৱাৰ আৰু সেই ইনফৰমেশ্যনখিনি কালেক্টৰে আপডেট কৰি ৰাখিব লাগিব। ইয়াৰ দ্বাৰা সেই গভৰ্ণমেণ্টে যিটো লেণ্ড একুইজিশ্যন প্ৰচেছ আৰম্ভ কৰিব তাৰ কাৰণে গোটেই যে ইনফৰমেশ্যনখিনি আপ টু ডেট হৈ আছে সেইটোকে নিশ্চিত কৰে। তাৰপিছত হৈছে ছেকশ্যন 12। ছেকশ্যন 12ত যিখিনি প্ৰভিজনছ আছে সেইখিনি হৈছে প্ৰিলিমিনাৰী ছাৰ্ভে অফ লেণ্ড এণ্ড পাৱাৰ অফ অফিচাৰ্ছ টু কেৰি আউট ছাৰ্ভে। চ' ইয়াত কোৱা হৈছে যেতিয়া গভৰ্ণমেণ্টে লেণ্ড একুইজিশ্যনৰ কাৰণে যিটো প্ৰচেছ আৰম্ভ কৰিব কৰাৰ আগত এটা প্ৰিলিমিনাৰী ছাৰ্ভে কণ্ডাক্ট কৰিব আৰু ইয়াৰ দ্বাৰাই সেই লেণ্ডখিনিৰ যিখিনি এক্সটেণ্ট সেই এক্সটেণ্টটো গভৰ্ণমেণ্টে ডিটাৰমাইন কৰিব। যিখিনি অফিচাৰক এপইণ্ট কৰিব তেওঁলোকক কিছুমান পাৱাৰ দিয়া হয় আৰু সেই অফিচাৰখিনিয়ে তেওঁলোকৰ যিখিনি ছাৰ্ভেণ্ট থাকিব তেওঁলোকক লৈ ছাৰ্ভেটো কণ্ডাক্ট কৰিব আৰু সেই অফিচাৰ্ছখিনিৰ পাৱাৰটো হৈছে এনেকুৱা তেওঁলোকে যিখিনি এৰিয়াত ছাৰ্ভে কৰিব যাব তাত এণ্টাৰ কৰিব পাৰিব আৰু সেই লোকেলিটিত যিখিনি লেণ্ড আছে সেই লেণ্ডখিনিৰ যিখিনি ইনফৰমেশ্যন তেওঁলোকে ল'ব পাৰিব। আৰু ইয়াৰ পিছত কোৱা হৈছে তেওঁলোকে সেই যিটো ছাবছইল মানে মাটিৰ ভিতৰত তেওঁলোকে গাঁত খান্দিও চাব পাৰিব আৰু ইয়াৰ পিছত সেই পাৰ্পাছটোৰ কাৰণে লেণ্ডখিনি চুইটেবল হয়নে নহয় তাৰ কাৰণে যিখিনি নেচেচেৰী এক্ট সেইখিনি গোটেইখিনিয়ে কৰিব পাৰিব। তাৰোপৰি যিখিনি লেণ্ড একুৱায়াৰ কৰিব গৈছে সেইখিনি তেওঁলোকে বাউণ্ডেৰীছো নিৰ্ধাৰণ কৰিব পাৰিব আৰু ইয়াৰ উপৰিও তেওঁলোকে সেই বাউণ্ডেৰীবিলাক নিৰ্ধাৰণ কৰি কিছুমান মাৰ্ক দিব পাৰিব আৰু তাত থকা যিখিনি যদি শস্য থাকে বা কিবা জংঘল থাকে এইবিলাকো তেওঁলোকে কাটি কুটি চাফা কৰিব পাৰিব। চ' ওপৰত কোৱা এই প্ৰচিডিউৰ্ছখিনি সেই অফিচাৰ্ছখিনিয়ে যেতিয়া সেই মাটিখিনি অ'নাৰজন প্ৰেজেণ্ট থাকিব তেওঁৰ প্ৰেজেণ্টতে কৰিব পাৰিব আৰু অ'নাৰজন যদি থাকিব নোৱাৰে তেওঁ অথৰাইজ কৰা এজেণ্টৰ উপস্থিতিতে তেওঁলোকে এই প্ৰচেছখিনি এডপ্ট কৰিব পাৰিব। কিন্তু ইয়াতে আকৌ কোৱা হৈছে এই ছাৰ্ভেটো লেণ্ড অ'নাৰ নোহোৱাকো হ'ব পাৰে যদিহে সেই অ'নাৰজনক সেই গভৰ্ণমেণ্টৰ ফালৰ পৰা 60 দিনৰ আগত যদি এখন প্ৰায়ৰ নটিচ দি থৈছে যে সেই জেগাখিনি যদি ছাৰ্ভে হ'ব বুলি তেওঁক অলৰেডি ইনফৰমেশ্যন দি থৈছে তেতিয়া সেই লেণ্ড অ'নাৰজন যদিও প্ৰেজেণ্ট নাথাকে তেতিয়াও সেই প্ৰিলিমিনাৰী ছাৰ্ভেটো সেই অফিচাৰখিনিয়ে সেই জেগাখিনিত কৰিব পাৰিব। ইয়াৰ পিছত আকৌ কোৱা হৈছে যদিহে সেই ছাৰ্ভে কৰা জেগাখিনিত যদি কিছুমান বিল্ডিং আছে বা ডুৱেলিং হাউচত যদি কিছুমান গাৰ্ডেন এটাচড হৈ আছে গতিকে সেই ডুৱেলিং হাউচ বা বিল্ডিংটো যিটো অকুপায়াৰ সেই অকুপায়াৰখনক 7 দিনৰ আগত নটিচ নিদিয়াকৈও কোনেও তাত ছাৰ্ভে কৰিবলৈ যাব নোৱাৰে আৰু এই নটিচখন লিখিতভাৱে দিব লাগিব। এই নটিচখন ছাৰ্ভ কৰাৰ পাছতহে সেই জেগাটোত এই প্ৰিলিমিনাৰী ছাৰ্ভেটো কণ্ডাক্ট কৰিব পাৰিব। ইয়াৰ পিছত হৈছে ছেকশ্যন 13। ছেকশ্যন 13ত কোৱা হৈছে পে'মেণ্ট ফৰ বনাছ। চ' এই প্ৰভিজনছখিনিত কোৱা হৈছে যেতিয়া সেই অথৰাইজ অফিচাৰখিনিয়ে এই ছাৰ্ভেটো কণ্ডাক্ট কৰিব আৰু এই ছাৰ্ভেটো কৰাৰ কাৰণে যদি কাৰোবাৰ কিবা ক্ষতি হয় সেই ক্ষতিৰ কাৰণে তেওঁলোকে কম্পেনচেশ্যন পে' কৰিব লাগিব।
আৰু এই ক্ষেত্ৰত যদি এই কম্পেনচেশ্যনৰ এমাউণ্টটোক লৈ কাৰোবাৰ মাজত যদি ডিছপিউট হয় তেতিয়া সেই অথৰাইজ অফিচাৰজনে সেই মেটাৰটো ডিষ্ট্ৰিক্ট কালেক্টৰ বা চিফ ৰেভিনিউ অফিচাৰলৈ ৰেফাৰ কৰিব আৰু সেই ক্ষেত্ৰত তেওঁলোকে যিটো ডিচিশ্যন দিয়ে সেই ডিচিশ্যনটোৱে ফাইনেল হ'ব। ইয়াৰ পিছত আছে ছেকশ্যন 14। ছেকশ্যন 14ৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি হৈছে লেপছ অফ ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ৰিপৰ্ট। চ' এই ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ৰিপৰ্টৰ বিষয়ে মই আগৰবোৰ ভিডিঅ'ত কৈছোঁ। যেতিয়া গভৰ্ণমেণ্টে লেণ্ড একুইজিশ্যন কৰিব তেতিয়া এই এছেছমেণ্টটো কণ্ডাক্ট কৰিব লাগিব আৰু এই বিষয়ে ছেকশ্যন 7ত কিছুমান এক্সপাৰ্ট গ্ৰুপে সেই ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ৰিপৰ্টৰ ওপৰত এপ্ৰেজেল কৰি ৰিপৰ্ট ছাবমিট কৰে। গতিকে এই ছেকশ্যন 11ৰ আণ্ডাৰত যিটো প্ৰিলিমিনাৰী নটিফিকেশ্যনটো কোৱা হৈছে সেই নটিফিকেশ্যনটো যদি সেই ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ৰিপৰ্টটো ছাবমিট কৰাৰ 12 মান্থছৰ ভিতৰত বা 1 বছৰৰ ভিতৰত যদি ইছ্যু কৰা নহয় তেতিয়াহ'লে সেই যিটো ৰিপৰ্ট ছ'চিয়েল ইম্পেক্ট এছেছমেণ্টৰ ওপৰত সেইটো লেপছ বুলি ধৰা হ'ব আৰু ইয়াৰ পিছত যদি লেণ্ড একুইজিশ্যন কৰিব লাগে তেতিয়াহ'লে পুনৰ আকৌ এটা ফ্ৰেছ ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট গভৰ্ণমেণ্টে কণ্ডাক্ট কৰিব লাগিব। চ' এই ক্ষেত্ৰত গভৰ্ণমেণ্টে যিটো টাইম পিৰিয়ড দিছে 12 মান্থছ সেই প্ৰিলিমিনাৰী নটিফিকেশ্যনটো ইছ্যু কৰিবৰ কাৰণে সেই টাইম পিৰিয়ডটো এক্সটেণ্ড কৰিব পাৰে যদিহে সেই ক্ষেত্ৰত থকা চাৰ্কামষ্টেঞ্চখিনিয়ে যদি জাষ্টিফাই কৰে আৰু গভৰ্ণমেণ্টে যেতিয়া এই টাইম পিৰিয়ডটো এক্সটেণ্ড কৰিব তাৰ কাৰণে যিখিনি ৰিজনছ অৰ্থাৎ যি কাৰণত সেই টাইম পিৰিয়ডটো এক্সটেণ্ড কৰা হয় সেইখিনি তেওঁলোকে ৰেকৰ্ড কৰিব ইন ৰাইটিং আৰু সেই বিষয়ে আকৌ নটিফাইড কৰিব সেই লোকেল অথৰিটিত বা এফেক্টেড এৰিয়াত আৰু গভৰ্ণমেণ্টৰ যিটো ৱেবছাইট থাকিব তাতো তেওঁলোকে এই বিষয়ে ইনফৰমেশ্যন আপলোড কৰিব। ইয়াৰ পিছত হৈছে ছেকশ্যন 15। ছেকশ্যন 15ৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি হৈছে হিয়াৰিং অফ অবজেকশ্যনছ। চ' অপৰচুনিটি অফ হিয়াৰিং নেচাৰেল জাষ্টিছৰ এটা প্ৰিন্সিপল হয়। নেচাৰেল জাষ্টিছৰ যিটো এইম হৈছে টু প্ৰিভেণ্ট মিছকেৰেজ অফ জাষ্টিছ অৰ্থাৎ কোনোবা পাৰ্চনৰ এগেইনষ্টত যেতিয়া ডিচিশ্যন লোৱা হয় চ' সেই ডিচিশ্যনটো লোৱাৰ পিছত তেওঁলোকে যাতে এইটো কুৱেশ্যন কৰিব নোৱাৰে তেওঁলোকক সেইখিনি সময়ত যাতে কোনো ধৰণৰ হিয়াৰিঙৰ অপৰচুনিটি দিয়া নহ'ল। চ' সেইখিনি প্ৰিন্সিপলছকে এপ্লিকেবল কৰি এখনৰ এই প্ৰভিজনছখিনি বনোৱা হৈছে। ইয়াত কোৱা হৈছে যে যেতিয়া গভৰ্ণমেণ্টে সেই লেণ্ড একুইজিশ্যন কৰিব বুলি সেই নটিফিকেশ্যনটো যেতিয়া ইছ্যু কৰিব ইছ্যু কৰাৰ 60 ডেজৰ ভিতৰত কোনোবা যদি পাৰ্চন সেই লেণ্ডখিনিৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় আৰু তেওঁৰ যদি কিবা অবজেকশ্যনছ থাকে সেই অবজেকশ্যনখিনি ফাইল কৰিব পাৰিব আৰু সেই অবজেকশ্যনখিনি যিখিনি ছাবজেক্ট মেটাৰখিনি হৈছে সেই লেণ্ড যিখিনি একুইজিশ্যনৰ কাৰণে প্ৰপ'জ কৰা হৈছে তাৰ কিবা এৰিয়া চুইটেবিলিটিৰ কাৰণেও যদি তেওঁ অবজেকশ্যন থাকে আৰু সেই পাব্লিক পাৰ্পাছটো যদি জাষ্টিফাই নহয় বুলি ভাবে তেতিয়াও তেওঁ অবজেকশ্যন কৰিব পাৰিব আৰু লগতে ছ'চিয়েল ইম্পেক্ট এছেছমেণ্টৰ যিখিনি ফাইণ্ডিং থাকিব তাৰ ওপৰতো তেওঁ অবজেকশ্যন ফাইল কৰিব পাৰিব আৰু এই অবজেকশ্যনছখিনি কালেক্টৰৰ ওচৰত লিখিতভাৱে ছাবমিট কৰিব লাগিব আৰু ইয়াৰ পিছত কালেক্টৰে এটা হিয়াৰিং কণ্ডাক্ট কৰিব সেই অবজেক্টৰজনৰ যিখিনি অবজেকশ্যনছ আছিল সেইখিনি শুনিবৰ কাৰণে আৰু তেওঁৰ গোটেইখিনি অবজেকশ্যনছ শুনাৰ পিছত কালেক্টৰে এটা ৰিপৰ্ট গভৰ্ণমেণ্টলৈ ছাবমিট কৰিব আৰু সেই ৰিপৰ্টটোতে তেওঁৰ যিখিনি ৰিকমেণ্ডেশ্যনছ থাকে সেই অবজেকশ্যনছখিনিৰ ওপৰত সেইখিনিও তেওঁ ছাবমিট কৰিব। ৰিপৰ্টটোত যিখিনি একুইজিশ্যন কষ্ট থাকিব তাৰ ওপৰতো এটা এষ্টিমেশ্যন দিব আৰু লগতে যিখিনি এফেক্টেড ফেমিলিজ আছে সেইখিনি গোটেই ডিটেইলছ এটা তেওঁ ছাবমিট কৰিব আৰু এই ক্ষেত্ৰত এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টে সেই অবজেকশ্যনছখিনিৰ ওপৰত যিখিনি ডিচিশ্যন দিব সেইটোৱে ফাইনেল হ'ব। ইয়াৰ পিছত হৈছে ছেকশ্যন 16। ছেকশ্যন 16ৰ যিখিনি প্ৰভিজন সেইখিনি হ'ল প্ৰিপেৰেশ্যন অফ ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট স্কিম বাই দ্য এডমিনিষ্ট্ৰেটৰ। চ' ইয়াৰ বিষয়েও প্ৰিলিমিনাৰী নটিফিকেশ্যনছখনত মেনশ্যন কৰা হৈ আছিলে। যেতিয়া কালেক্টৰে গভৰ্ণমেণ্টৰ সেই প্ৰিলিমিনাৰী নটিফিকেশ্যনখন পাব্লিছ কৰিব পাব্লিছ কৰাৰ পিছত সেই এডমিনিষ্ট্ৰেটৰখিনিয়ে ৰিহেবিলিটেশ্যন আৰু ৰিছেটেলমেণ্টৰ কাৰণে এটা ছাৰ্ভে কণ্ডাক্ট কৰিব আৰু ইয়াৰ লগতে তেওঁলোকে এফেক্টেড ফেমিলিজখিনিৰ ওপৰত এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত এটা চেনচাছো প্ৰিপেয়াৰ কৰিব আৰু এই চেনচাছখিনিত এইখিনি ডিটেইলছ ইনক্লুড কৰা হ'ব সেই যিখিনি লেণ্ডছ তাৰ যিখিনি পাৰ্টিকুলাৰ্ছ আৰু তাত যিখিনি ইমুভেবল প্ৰপাৰ্টি একুৱায়াৰ কৰা হৈছে প্ৰত্যেকজন এফেক্টেড ফেমিলিৰ যিখিনি ইমুভেবল প্ৰপাৰ্টি থাকিব তাৰ বিষয়েও ডিটেইলছ থাকিব আৰু লগতে যিখিনি লেণ্ড অ'নাৰ আছিল আৰু লগতে যিখিনি লেণ্ডলেছ ইণ্ডিভিজুৱেল আছিল
তেওঁলোকৰ যিটো লাইভলিহুড প্ৰচেছ তাৰ ওপৰত কিমান পৰিমাণে ডিপেণ্ডেণ্ট আছিল সেই বিষয়ে তেওঁলোকে এটা ছাৰ্ভে কৰিব আৰু লগতে যিখিনি গভৰ্ণমেণ্ট বিল্ডিং বা পাব্লিক ইউটিলিটিছৰ বিল্ডিং যিখিনি এফেক্টেড হৈছে তাৰ ওপৰত এটা ৰিপৰ্ট দিব আৰু যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰেল ফেচিলিটিছ আৰু এমেনিটিছ আছিল কি ধৰণে এফেক্ট আছিল তাৰ ওপৰতো এটা ৰিপৰ্ট দিব আৰু লগতে কিছুমান কমন প্ৰপাৰ্টি ৰিচোৰ্চেছ সেইবিলাক কিদৰে একুৱাৰ কৰা হৈছে তাৰ বিষয়েও তেওঁলোকে এই ছাৰ্ভেটোত ইনক্লুড কৰিব ইয়াৰ পিছত এই ইনফৰমেশ্যনখিনি বেচিছতে এডমিনিষ্ট্ৰেটৰে এটা ড্ৰাফ্ট ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট স্কিম প্ৰিপেয়াৰ কৰিব আৰু ইয়াতে সেই স্কিমটো কেতিয়া ইমপ্লিমেণ্ট হ'ব তাৰ কাৰণে এটা সময়সীমা ধাৰ্য কৰি দিব আৰু এই যিখন ড্ৰাফ্ট ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট স্কিমৰ সেইখন লোকেলি পাব্লিছ কৰা হ'ব পাব্লিছ কৰাৰ প্ৰচেছ সেই একেটাই হয় যিখিনি লোকেল অথৰিটিজ থাকে গ্ৰাম সভা বা মিউনিচিপাল কৰ্পৰেশ্যন ডিষ্ট্ৰিক্ট কালেক্টৰ আৰু যিখিনি তহচিল বা সাব ডিভিজনেল মেজিষ্ট্ৰেটৰ অফিচ আছিলে তাতে পাব্লিছ কৰিব আৰু এফেক্টেড এৰিয়াটো সেই বিষয়েও পাব্লিছ কৰি দিব আৰু তেওঁলোকে এই বিষয়ে যিখিনি গ্ৰাম সভা থাকিব মিউনিচিপালিটিজ থাকিব তেওঁলোকৰ লগতো ডিছকাছ কৰিব আৰু ইয়াৰ পিছত কোৱা হৈছে যে এটা পাব্লিক হিয়াৰিং কণ্ডাক্ট কৰা হ'ব সেই এফেক্টেড এৰিয়াখিনিত আৰু তাতে এটা টাইম আৰু এটা জেগা সেই এফেক্টেড এৰিয়াত ঠিক কৰি দিব তাতে সেই এফেক্টেড এৰিয়া যিখিনি ফেমিলি থাকিব তেওঁলোকৰ সেই অবজেকশ্যনখিনি শুনা হ'ব আকৌ কোৱা হৈছে যদিহে কোনোবা এটা এফেক্টেড এৰিয়াত এটাতকৈ বেছি গ্ৰাম সভা বা মিউনিচিপালিটি যদি থাকে তেতিয়াহ'লে সেই প্ৰত্যেকটো গ্ৰাম সভা আৰু মিউনিচিপালিটিতে সেই পাব্লিক হিয়াৰিংটো কণ্ডাক্ট কৰা হ'ব আৰু যিখিনি শিডিউল এৰিয়া থাকিব এই ক্ষেত্ৰত তেওঁলোকৰ লগত কনচাল্টেশ্যন কৰিবৰ কাৰণে যিখন এক্ট আছে সেইখন হৈছে পঞ্চায়ত এক্সটেনশ্যন শিডিউল এৰিয়াছ এক্ট 1996 খনৰ আণ্ডাৰতে সেই এৰিয়াখিনিৰ কাৰণে এই প্ৰভিজনছখিনি লোৱা হ'ব আৰু এই পাব্লিক হিয়াৰিংটো যেতিয়া শেষ হ'ব ইয়াৰ পিছত যিখন ড্ৰাফ্ট ৰিহেবিলিটেশ্যন স্কিম সেইটো আৰু তাৰ লগত যিখিনি ক্লেইমছ থাকিব আৰু অবজেকশ্যন থাকিব সেইখিনি কালেক্টৰৰ ওচৰত ছাবমিট কৰিব সেই এডমিনিষ্ট্ৰেটৰজনে ইয়াৰ পিছত হৈছে ছেকশ্যন 17 ছেকশ্যন 17ত কোৱা হৈছে ৰিভিউ অফ দ্য ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট স্কিম চ' এই প্ৰভিজনছটো অনুসৰি ইতিমধ্যে গম পাইছাই যে যেতিয়া এডমিনিষ্ট্ৰেটৰে সেই যিখন ড্ৰাফ্ট ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট স্কিম ছাবমিট কৰিব কালেক্টৰৰ ওচৰত তেতিয়া কালেক্টৰে এই বিষয়ে ছেকশ্যন 45ৰ আণ্ডাৰত যিখন কমিটি কনষ্টিটিউট কৰা হয় ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট কমিটি সেইখনৰ লগত সেই স্কিমটোৰ ওপৰত তেওঁলোকে এটা ৰিভিউ কৰিব ৰিভিউ কৰাৰ পিছত কালেক্টৰে এই যিখন ড্ৰাফ্ট সেইখনত তেওঁ নিজৰ ছাজেশ্যন দিব আৰু সেই ড্ৰাফ্টখন এপ্ৰুভেল কৰিবৰ কাৰণে কমিশ্যনাৰৰ ওচৰত ছাবমিট কৰিব ইয়াৰ পিছত হৈছে ছেকশ্যন 18 ছেকশ্যন 18ত কোৱা হৈছে যেতিয়া সেই ড্ৰাফ্ট ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট স্কিমখন এপ্ৰুভ হ'ব এপ্ৰুভ হোৱাৰ পিছত লোকেল লেংগুৱেজত সেইখন পাব্লিছ হ'ব আৰু যিখিনি লোকেল অথৰিটি থাকিব পঞ্চায়ত মিউনিচিপালিটি আৰু মিউনিচিপাল কৰ্পৰেশ্যন আৰু ডিষ্ট্ৰিক্ট কালেক্টৰ অফিচ সাব ডিভিজনেল মেজিষ্ট্ৰেট আৰু তহচিল অফিচতো সেই বিষয়ে পাব্লিছ কৰা হ'ব আৰু এফেক্টেড এৰিয়াটো এই বিষয়ে পাব্লিছ কৰা হ'ব আৰু লগতে গভৰ্ণমেণ্টৰ যিটো ৱেবছাইটতো এই বিষয়ে পাব্লিছ কৰা হ'ব চ' এই পাব্লিছ কৰা যিখিনি প্ৰচিডিউৰখিনি এইকাৰণে ফ'ল' কৰা হয় যে গভৰ্ণমেণ্টে যিটো ট্ৰান্সপাৰেঞ্চি সেই ট্ৰান্সপাৰেঞ্চিটো যাতে মেইনটেইন কৰে তো সেইটোকে ইয়াৰ জৰিয়তে নিশ্চিত কৰি দিয়া হৈছে ইয়াৰ পিছত আছে ছেকশ্যন 19 ছেকশ্যন 19ত যিখিনি প্ৰভিজনছ আছে সেইখিনি আছে পাব্লিকেশ্যন অফ ডিক্লেৰেশ্যন এণ্ড ছামাৰী অফ ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট চ' এই প্ৰভিজনছখিনিত কোৱা হৈছে গভৰ্ণমেণ্টে যেতিয়া লেণ্ডখিনি পাব্লিক পাৰ্পাজৰ কাৰণে যেতিয়া একুৱায়াৰ কৰিব বুলি ধৰি ল'ব তো তাৰ কাৰণে গভৰ্ণমেণ্টে সেই ডিক্লেৰেশ্যনটোতে কোনখিনি লেণ্ড একুৱায়াৰ কৰিব সেইখিনি স্পেচিফাই কৰি দিব আৰু যিখিনি এফেক্টেড ফেমিলিজ থাকিব তেওঁলোকৰ যিখিনি ৰিছেটেলমেণ্ট এৰিয়া সেইখিনিও ধাৰ্য কৰি দিব আৰু এই ডিক্লেৰেশ্যনটো গভৰ্ণমেণ্টে অফিচিয়েলি কৰিব তেওঁলোকৰ যিখিনি অফিচাৰ থাকিব ছেক্ৰেটাৰী তেওঁলোকৰ যিখিনি চিল আৰু ছিগনেচাৰ থাকিব আৰু ইয়াৰ পাছতো যিখিনি ডিউলি অথৰাইজ অফিচাৰ তেওঁলোকে এপইণ্ট কৰিব তেওঁলোকে এই বিষয়ে চাৰ্টিফাই কৰিব আৰু যদিহে লেণ্ড বিভিন্ন পৰিমাণে থাকে তো সেই গোটেইখিনি এৰিয়াতে মাল্টিপল ডিক্লেৰেশ্যন তেওঁলোকে ইছ্যু কৰিব আৰু তেতিয়াই কালেক্টৰে সেই যিটো ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট স্কিমৰ ছামাৰী সেইটো সেই ডিক্লেৰেশ্যনৰ লগতে পাব্লিছ কৰিব আৰু এই ডিক্লেৰেশ্যনটো সেই যিটো ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট স্কিমৰ ছামাৰী সেইটো পাব্লিছ কৰাৰ পিছতহে গভৰ্ণমেণ্টে
কৰিব পাৰিব। আৰু এই প্ৰভিজনছটো আকৌ কোৱা আছে যে কোনো ধৰণৰ ডিক্লাৰেশ্যন এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টে প্ৰেছক্ৰাইব কৰা যিটো এমাউণ্ট সেই ৰিকুৱাৰ্ড বডিয়ে যদি ডিপ'জিট নকৰে তেতিয়ালৈকে সেই ডিক্লাৰেশ্যনটো কৰা নহয়। আৰু ইয়াৰ পিছত কোৱা হৈছে ৰিকুৱাৰিং বডিয়ে সেই এমাউণ্টটো সোনকালে ডিপ'জিট দিব লাগিব, কাৰণ সেই এমাউণ্টটো ডিপ'জিট দিব পাৰিলেহে গভৰ্ণমেণ্টে যিটো প্ৰিলিমিনাৰী নটিফিকেশ্যন ইছ্যু হোৱাৰ 12 মান্থৰ ভিতৰতে সেই ডিক্লাৰেশ্যনটো ইছ্যু কৰিব পাৰিব। ইয়াৰ পিছত হৈছে ছেকশ্যন 19 ছাবছেকশ্যন 3। ইয়াত কোৱা হৈছে যেতিয়া সেই লেণ্ড একুইজিশ্যন যেতিয়া ষ্টেজ বাই ষ্টেজ কৰা হ'ব তেতিয়া সেই যিখিনি একুইজিশ্যনৰ কাৰণে এপ্লিকেশ্যন সেই এপ্লিকেশ্যনখিনিত সেই ষ্টেজবিলাক যিমানখিনি থাকে সেই গোটেইখিনিকে স্পেচিফাই কৰি দিয়া হ'ব। আৰু তাৰ কাৰণে যিখিনি ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট ষ্টেজ থাকিব সেইখিনিও স্পেচিফাই কৰি দিব। আৰু সেই যিটো ডিক্লাৰেশ্যন সেই ডিক্লাৰেশ্যনটো গভৰ্ণমেণ্টে সেই ষ্টেজ ৱাইজে কৰিব। ইয়াৰ পিছত হৈছে ছেকশ্যন 19 ছাবছেকশ্যন 4। ইয়াত কোৱা হৈছে সেই প্ৰত্যেকটো ডিক্লাৰেশ্যন অফিচিয়েল গেজেটত পাব্লিছ হ'ব, লগতে সেই দুখন নিউজ পেপাৰ যাৰ নেকি এটা লেংগুৱেজ ৰিজিয়নেল হ'ব, আৰু যিখিনি পঞ্চায়ত মিউনিচিপালিটি আৰু মিউনিচিপাল কৰ্পৰেশ্যন অফিচ থাকিব সেই অফিচবিলাকৰ যিটো লোকেল লেংগুৱেজ তাতো পাব্লিছ কৰা হ'ব, ডিষ্ট্ৰিক্ট কালেক্টৰ অফিচত পাব্লিছ কৰা হ'ব, ছাব ডিভিজনেল মেজিষ্ট্ৰেট আৰু তহচিল অফিচত পাব্লিছ কৰা হ'ব, লগতে যিটো গভৰ্ণমেণ্ট ৱেবছাইট আৰু এফেক্টেড এৰিয়াটো সেই বিষয়ে পাব্লিছ কৰা হ'ব। ইয়াৰ পিছত হৈছে ছেকশ্যন 19 ছাবছেকশ্যন 5। ইয়াত কোৱা হৈছে যে সেই ডিক্লাৰেশ্যনটোত কি কি বস্তু ইনক্লুড কৰা হ'ব। প্ৰথমতে টেৰিটৰিয়েল ডিভিজনটো য'ত নেকি লেণ্ডখিনি আছে, আৰু তাৰ পিছত হ'ব পাৰ্পাছটো যে লেণ্ডখিনি কিয় প্ৰয়োজন হৈছে, আৰু সেই প্লেচখিনিত য'ত নেকি এই প্লেনটোৰ কাৰণে ইনস্পেক্ট কৰা হ'ব সেই অফিচাৰ্ছখিনিৰ থ্ৰুৱেদি উইদাউট এনি কষ্ট। চ' এই গোটেইখিনি বস্তুৰ বিষয়ে এই ডিক্লাৰেশ্যনখনত ইনক্লুড কৰা হ'ব। ইয়াৰ পিছত ছেকশ্যন 19 ছাবছেকশ্যন 6। ইয়াত এই ডিক্লাৰেশ্যনটোৰ বিষয়ে যিটো এভিডেঞ্চিয়াৰী ভেলু সেই বিষয়ে কোৱা হৈছে যে এই ডিক্লাৰেশ্যনটোৱে গভৰ্ণমেণ্টৰ কাৰণে এটা কনক্লুচিভ এভিডেঞ্চ হ'ব যে গভৰ্ণমেণ্টে সেই লেণ্ডখিনি পাব্লিক পাৰ্পাজৰ কাৰণে একুৱায়াৰ কৰিব গৈ আছে, আৰু এই ডিক্লাৰেশ্যনটো হোৱাৰ পাছতহে গভৰ্ণমেণ্টে এই এখনৰ আণ্ডাৰত যিটো একুইজিশ্যন প্ৰচেছ সেইটো কৰিব পাৰিব। ইয়াৰ পিছত ছেকশ্যন 19 ছাবছেকশ্যন 7। ইয়াত কোৱা হৈছে যদি তেনেকুৱা ধৰণৰ ডিক্লাৰেশ্যন গভৰ্ণমেণ্টে সেই প্ৰিলিমিনাৰী নটিফিকেশ্যনটো ইছ্যু কৰা যদি 12 মান্থৰ ভিতৰত যদি নকৰে তেতিয়াহ'লে সেই যিটো নটিফিকেশ্যন সেই নটিফিকেশ্যনটো কেঞ্চেল হৈছে বুলিও ধৰি লোৱা হ'ব। আৰু এই ক্ষেত্ৰত গভৰ্ণমেণ্টৰ যিটো 12 মান্থৰ টাইম পিৰিয়ড সেই ডিক্লাৰেশ্যনটো ইছ্যু কৰাৰ কাৰণে সেই টাইম পিৰিয়ডৰ পৰা যদি কোৰ্টে এইখিনি সময়ত কিবা ইনজাংচন অৰ্ডাৰ পাছ কৰিছে সেই ইনজাংচন অৰ্ডাৰ পাছ কৰোঁতে যিখিনি সময় খৰচ হ'ব সেইখিনি এক্সক্লুড কৰি দিয়া হয়। ইয়াত যিখিনি ডিলে হয় সেই ডিলেখিনি এইকাৰণে এক্সক্লুড কৰি দিয়া হয়, ইয়াত যিখিনি ডিলে হয় সেইখিনি লিগেল ইণ্টাৰভেনশ্যনৰ কাৰণে হৈছে। চ' গভৰ্ণমেণ্টে এই যিটো 12 মান্থৰ টাইম পিৰিয়ড সেইটো এক্সটেণ্ড কৰিব পাৰে যদিহে সেইখিনি সময়ত যদি সেই চাৰ্কামষ্টেঞ্চখিনিয়ে যদি জাষ্টিফাই কৰে। আৰু ইয়াৰ লগতে গভৰ্ণমেণ্টে যিটো এক্সটেণ্ড কৰা ৰিজন সেইটো লিখিতভাৱে ৰেকৰ্ড কৰিব লাগিব, আৰু সেই বিষয়ে সকলোতে নটিফাই কৰি দিব লোকেল অথৰিটিক, আৰু নিজৰ ৱেবছাইটতো এই বিষয়ে ইনফৰমেশ্যন আপলোড কৰিব। চ' ইয়াৰ পিছত আছে ছেকশ্যন 20। ছেকশ্যন 20 যিখিনি প্ৰভিজনছ আছে সেইখিনি আছে লেণ্ড টু বি মাৰ্ক আউট মেজাৰ্ছ এণ্ড প্লান ইনক্লুডিং মাৰ্কিং অফ স্পেচিফিক এৰিয়াছ। চ' ইতিমধ্যে অলৰেডি ঠিক হৈ গৈছে গভৰ্ণমেণ্টে যে লেণ্ড একুৱায়াৰ কৰিব, যিখিনি এৰিয়াত সেই একুইজিশ্যন প্ৰচেছটো কৰিব সেই এৰিয়াখিনি গভৰ্ণমেণ্টে মাৰ্ক কৰি দিব, আৰু যিখিনি লেণ্ড সেইখিনিত মেজাৰ্ছ কৰা হ'ব। আৰু সেইখিনিৰ ক্ষেত্ৰত যদি এতিয়ালৈকে কোনো প্লান বনোৱা হোৱা নাই, চ' এতিয়ালৈকে গভৰ্ণমেণ্টে যিখিনি প্লান কৰি পেলাই তাত প্ৰচেছখিনি আৰম্ভ কৰি আছে সেইখিনিৰ লগত একেই হ'ব বুলি ধৰি লোৱা হ'ব। ইয়াৰ পিছত আছে ছেকশ্যন 21। ছেকশ্যন 21ত যিখিনি প্ৰভিজনছ আছে সেইখিনি আছে নটিচ টু পাৰ্চন ইণ্টাৰেষ্টেড। চ' গভৰ্ণমেণ্টে নিজৰ ৱেবছাইটত এখন পাব্লিক নটিচ পাব্লিছ কৰিব যাৰ জৰিয়তে নেকি গভৰ্ণমেণ্টে যে সেই লেণ্ডখিনি পজেশ্যন ল'ব গৈছে সেই ইণ্টেনশ্যনটো স্পেচিফাই কৰি দিব, আৰু তাৰ লগতে যিখিনি কম্পেনচেশ্যন এণ্ড ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্টৰ যিখিনি ক্লেইমছ আৰু সকলো যে ইণ্টাৰেষ্টেড পাৰ্চনক দিয়া হ'ব এই বিষয়েও গভৰ্ণমেণ্টে অৱগত কৰি দিব। আৰু সেই পাব্লিক নটিচখনতে যিখিনি লেণ্ডৰ ইনফৰমেশ্যন থাকিব সেইখিনিও উল্লেখ থাকিব, আৰু লগতে যিখিনি পাৰ্চন সেই লেণ্ডখিনি ইণ্টাৰেষ্টেড হৈ আছিলে তেওঁলোককো পাৰ্চনেলি এটা টাইম আৰু প্লেচত মেনশ্যন কৰা ধৰণে
তেওঁলোকক আহিবলৈ কোৱা হ'ব আৰু যিটো টাইম পিৰিয়ড সেইটো 30 দিনতকৈ কম নহয় কিন্তু 60 দিনতকৈ বেছি নহয়। সো এইখিনি সময়ত আহি তেওঁলোকৰ যিখিনি ইণ্টাৰেষ্ট থাকিব লেণ্ডৰ লগত ৰিলেটেড সেইখিনিৰ বিষয়ে তেওঁলোকে জনাব আৰু যিখিনি কম্পেনচেশ্যন ৰিহেবিলিটেশ্যন আৰু ৰিছেটেলমেণ্টৰ যিখিনি এমাউণ্ট সেইখিনিৰ বিষয়েও তেওঁলোকৰ যদি কিবা অবজেকশ্যনছ থাকে সেইখিনিৰ বিষয়ে তেওঁলোকে জনাব পাৰিব। আৰু এনেকুৱা ধৰণৰ যিখিনি ষ্টেটমেণ্ট সেইখিনি লিখিতভাৱে দিব লাগিব আৰু সেই যিখিনি পাৰ্টি বা তেওঁলোকে অথৰাইজ কৰা এজেণ্টে সেই বিষয়েও ছিগনেচাৰ কৰি দিব লাগিব। সো ইয়াৰ উপৰিও কালেক্টৰে যিখিনি অকুপায়াৰ থাকিব অৰ্থাৎ সেই একুৱায়াৰ কৰা লেণ্ডখিনি যিখিনি বিল্ডিং থাকিব সেই অকুপায়াৰখিনিক নটিচ চাৰ্ভ কৰিব আৰু এই ক্ষেত্ৰত কোনোবা ইণ্টাৰেষ্টেড পাৰ্চন যদি সেইখিনি জেগাত সেইখিনি সময়ত যদি নাথাকে তেতিয়াহ'লে যিখিনি জেগাত থাকিব তালৈ সেই নটিচখন তেওঁৰ এড্ৰেছত পোষ্ট কৰি দিয়া হ'ব। আৰু এই গোটেইখিনি যিখিনি প্ৰচেছ সেইখিনি প্ৰচেছৰ বিষয়েও গভৰ্ণমেণ্টে দুখন ডেইলি নিউজ পেপাৰত আৰু নিজৰ ৱেবছাইটতো সেই বিষয়ে পাব্লিছ কৰিব। ইয়াৰ পিছত আছে ছেকশ্যন 22। ইয়াত কোৱা আছে পাৱাৰ টু ৰিকুৱাৰ এণ্ড এনফৰ্চ দ্য মেকিং অফ ষ্টেটমেণ্ট এজ টু নেমছ এণ্ড ইণ্টাৰেষ্ট। চ' এই পাৱাৰটো কালেক্টৰকে দিয়া আছে। কালেক্টৰে প্ৰত্যেকজন ইণ্ডিভিজুৱেলৰ পৰা এটা ষ্টেটমেণ্ট 30 দিনৰ ভিতৰত বিচাৰিব আৰু সেই ষ্টেটমেণ্টটোতে যিখিনি আদাৰ যদি ইণ্টাৰেষ্টেড পাৰ্চন আছে যেনে co-owners, tenants, mortgage holder তেওঁলোকৰ নামখিনি আৰু লগতে তেওঁলোকৰ যিখিনি ইণ্টাৰেষ্ট আছিলে তাৰ বিষয়ে আৰু সেই লেণ্ডখিনিত লাষ্ট 3 বছৰত যিখিনি ৰেণ্ট আৰু প্ৰফিট ৰিচিভ কৰা হৈছে সেইখিনিও তেওঁ ডিটেইলছ বিচাৰিব। আৰু এই ক্ষেত্ৰত যাৰ পৰা ইনফৰমেশ্যন বিচৰা হয় সেই গোটেইখিনি পাৰ্চনে লিগেলি অব্লিগেটেড সেই ইনফৰমেশ্যনছখিনি দিবৰ কাৰণে আৰু যদিহে তেওঁলোকে সেই ইনফৰমেশ্যনছখিনি সেই কালেক্টৰক যদি প্ৰভাইড নকৰে তেতিয়াহ'লে ইণ্ডিয়ান পেনাল কোডৰ আণ্ডাৰত ছেকশ্যন 175 আৰু ছেকশ্যন 176ৰ আণ্ডাৰত পেনালাইজ হ'ব। যিহেতু বৰ্তমান সেই ইণ্ডিয়ান পেনাল কোডখন ভাৰতীয় ন্যায় সংহিতা হৈছে গতিকে ন্যায় সংহিতাৰ আণ্ডাৰত যিকেইটা ছেকশ্যন হ'ব সেইকেইটা হ'ব ছেকশ্যন 210 and 211। ইয়াৰ পিছত আছে ছেকশ্যন 23। ছেকশ্যন 23ত যিখিনি প্ৰভিজনছ আছে সেইখিনি আছে এনকুৱাৰী এণ্ড লেণ্ড একুইজিশ্যন বাই কালেক্টৰ। এই ক্ষেত্ৰত এটা ইনকুৱাৰী কণ্ডাক্ট কৰিব এটা চিডিউল ডেট নহ'লে এটা এডজাৰ্ণ ডেটত। চ' ইনকুৱাৰী কৰি তেওঁ লেণ্ড মেজাৰমেণ্টৰ ক্ষেত্ৰত যিখিনি অবজেকশ্যনছ থাকে বা লেণ্ড ভেলু যিখিনি নটিফিকেশ্যনৰ সময়ত সেইটো নিৰ্ধাৰণ কৰে আৰু লগতে যিখিনি পাৰ্চনে কম্পেনচেশ্যন আৰু ৰিহেবিলিটেশ্যন ক্লেইম কৰে তেওঁলোকৰ ইণ্টাৰেষ্টটো এছেছমেণ্ট কৰিবৰ কাৰণেও ইনকুৱাৰী কৰে। চ' ইনকুৱাৰী কমপ্লিট হোৱাৰ পিছত কালেক্টৰে এটা এৱাৰ্ড পাছ কৰিব য'ত নেকি সেই লেণ্ডখিনি ট্ৰু এৰিয়াটো নিৰ্ধাৰণ কৰা থাকিব। লগতে যিখিনি কম্পেনচেশ্যন ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এৱাৰ্ডত তেওঁ যিখিনি অপিনিয়ন সেইখিনিও থাকিব আৰু যিখিনি কম্পেনচেশ্যন যিখিনি ইণ্টাৰেষ্টেড পাৰ্চনৰ কাৰণে এলট কৰা আছে তাৰ যিটো এমাউণ্ট সেই বিষয়েও উল্লেখ থাকিব। তাৰপিছত আছে ছেকশ্যন 23A। ইয়াত কোৱা হৈছে কোনোবা পাৰ্চনে যদি লিখিতভাৱে সেই কালেক্টৰৰ লগত যদি এই সন্দৰ্ভত যদি কিবা এগ্ৰিমেণ্ট কৰি থৈছে তেতিয়াহ'লে কালেক্টৰে ইনকুৱাৰী নকৰাকৈও সেই ক্ষেত্ৰত এই এৱাৰ্ডটো পাছ কৰিব পাৰে। ইয়াৰ পিছত আছে ছেকশ্যন 24। ছেকশ্যন 24ত কোৱা হৈছে যে লেণ্ড একুইজিশ্যন প্ৰচেছ আণ্ডাৰ দি এক্ট অফ 1894 শ্বেল বি ডিম টু হেভ লেপছড ইন চাৰ্টেন কেছেছ। চ' ইতিমধ্যে তোমালোকক মই কৈছোঁ এই এক্টখন যিখন অৰিজিনেল এক্ট আছিল লেণ্ড একুইজিশ্যন এক্ট 1894 সেইখনৰ ৰিপ্লেচমেণ্ট হয়। দুইখন এক্টৰ যিটো ছাবজেক্ট মেটাৰ সেইটো আছে লেণ্ড একুইজিশ্যন। যেতিয়া লেণ্ড একুইজিশ্যন হ'ব তেতিয়া এটা ছাবজেক্ট মেটাৰতে যেতিয়া দুখন এক্টৰ প্ৰভিজন কনকাৰেণ্ট হয় তেতিয়া কোনখনৰ প্ৰভিজন সেই ক্ষেত্ৰত এপ্লাই কৰা হ'ব সেইটোকে ডিটাৰমাইন কৰা প্ৰভিজনকে ট্ৰানজিশ্যনেল প্ৰভিজন বুলি কোৱা হয়। চ' ইয়াৰ ক্ষেত্ৰতো সেই সমস্যাটোৰ ক্ষেত্ৰত যিটো সমাধান সেইটো ছেকশ্যন 24ত দিয়া হৈছে। চ' ছেকশ্যন 24ত কৈছে যে যেতিয়া যদি লেণ্ড একুইজিশ্যন প্ৰচেছটো অলৰেডি 1894 এক্টৰ আণ্ডাৰত যদি আৰম্ভ হৈ গৈছিলে চ' এই ক্ষেত্ৰত সেই এক্টখনৰ আণ্ডাৰত যিটো ছেকশ্যন 11 তাত যদি কোনো ধৰণৰ এৱাৰ্ড পাছ কৰা হোৱা নাই আৰু যিখিনি কম্পেনচেশ্যনো যদি ডিটাৰমাইন হোৱা নাছিলে আৰু সেই এৱাৰ্ডটো যদি অলৰেডি পাছ কৰি দিলে তেতিয়াহ'লে সেই ক্ষেত্ৰত সেই লেণ্ড একুইজিশ্যন এক্টৰে প্ৰচিডিং এপ্লিকেবল হ'ব। ইয়াৰ পিছত ছাবছেকশ্যনটোত কোৱা হৈছে যদিহে এটা এৱাৰ্ড পাছ হৈছে যিটো নেকি 5 years বা তাতকৈ বেছি হৈ গ'ল এই এক্টখন অহাৰলৈকে আৰু তাত
তেতিয়ালৈকে যদি কোনো ধৰণৰ ফিজিকেল পজেশ্যন যদি লোৱা হোৱা নাই লেণ্ডখিনিৰ ওপৰত আৰু কম্পেনচেশ্যনো যদি পে কৰা হোৱা নাই তেতিয়াহ'লে সেই প্ৰচিডিংটো লেপছ হৈছে বুলি ধৰি লোৱা হ'ব আৰু এই ক্ষেত্ৰত এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টে সেই ক্ষেত্ৰত একুইজিশ্যন প্ৰচেছৰ কাৰণে এই নতুন এক্টৰ যিখিনি প্ৰভিজন সেইখিনি আণ্ডাৰতে ৰেজিষ্টাৰ্ড কৰিব কিন্তু ইয়াত এটা প্ৰভিজো আছে প্ৰভিজটো কোৱা হৈছে যে যদিহে এৱাৰ্ড অলৰেডি পাছ হৈছে আৰু কম্পেনচেশ্যন যদি সেই লেণ্ড হোল্ডিংখিনিৰ ক্ষেত্ৰত যদি ডিপজিট হোৱা নাই তেতিয়াহ'লে যিখিনি বেনিফিচিয়াৰিজ থাকিব তেওঁলোকে সেই কম্পেনচেশ্যনৰ এমাউণ্টটো এই যিখন নতুন এক্ট দ্য ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন এণ্ড ট্ৰেন্সপাৰেঞ্চি ইন লেণ্ড একুইজিশ্যন ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্টৰ এক্টৰ আণ্ডাৰত ক্লেইম কৰিব পাৰিব চ' চাব গ'লে এইটো এটা ইম্পৰ্টেণ্ট প্ৰভিজনছ হয় কুৱেশ্যন পৰীক্ষাত আহিব পাৰে যে লেণ্ড একুইজিশ্যন কোনখন এক্টৰ আণ্ডাৰত হ'লে ক'ত কি প্ৰভিজনছবিলাক কিদৰে এপ্লিকেবল হ'ব সেই বিষয়ে কোৱা হৈছে চ' এইখিনিতে এটা কেছ লোৱা আছে ইউনিয়ন অফ ইণ্ডিয়া ভাৰ্চাছ সুভাষ চন্দ্ৰ চাহাদল ইয়াতে তেনেকুৱা সেই একুইজিশ্যন প্ৰচেছ যিটো এটা আছিলে লেপছ হৈ গৈছিলে আৰু সেই ক্ষেত্ৰত যিখিনি লেণ্ড অ'নাৰে কম্পেনচেশ্যন পোৱা নাছিলে আৰু যদিও তেওঁলোকৰ পৰা পজেশ্যনটো অলৰেডি লৈ লেণ্ডখিনি ইউটিলাইজ কৰি থকাও হৈছিল চ' ইয়াৰ পিছত আছে ছেকশ্যন 25 ছেকশ্যন 25ৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি আছে পিৰিয়ড উইদিন হুইচ এণ্ড এৱাৰ্ড শ্বেল বি মেড চ' ইয়াত কোৱা হৈছে কালেক্টৰে যেতিয়া এৱাৰ্ডটো পাছ কৰিব সেই এৱাৰ্ডটো যিটো ছেকশ্যন 19ৰ আণ্ডাৰত যিটো ডিক্লেৰেশ্যন আছিলে ডিক্লেৰেশ্যনটো পাব্লিছ হোৱাৰ 12 মান্থৰ ভিতৰতে সেই এৱাৰ্ডটো পাছ কৰিব লাগিব কালেক্টৰে যদি সেই সময়খিনিৰ ভিতৰত কোনো এৱাৰ্ড পাছ নকৰে তেতিয়াহ'লে সেই গোটেই প্ৰচিডিংখিনি যিখিনি লেণ্ড একুইজিশ্যনৰ প্ৰচেছৰ কাৰণে আৰম্ভ হৈছিলে সেই গোটেইখিনিকে লেপছ হোৱা বুলি ধৰি লোৱা হ'ব আৰু এই ক্ষেত্ৰত এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টৰ পাৱাৰ আছে সেই 12 মান্থৰ যিটো টাইম পিৰিয়ড সেইটো এক্সটেণ্ড কৰিবৰ কাৰণে তাৰ কাৰণে চাৰ্কামষ্টেঞ্চ যিখিনি হ'ব সেইখিনি জাষ্টিফাই হ'ব লাগিব আৰু গভৰ্ণমেণ্টে এই ক্ষেত্ৰত ৰিজনছটো ৰেকৰ্ড কৰিব লাগিব কিয় এক্সটেনশ্যন কৰিলে আৰু সেই বিষয়ে নটিফিকেশ্যন দিব লাগিব লোকেল অথৰিটিক আৰু নিজৰ ৱেবছাইট আৰু এফেক্টেড এৰিয়াটো এই বিষয়ে পাব্লিছ কৰিব লাগিব ইয়াৰ পিছত আছে ছেকশ্যন 26 ছেকশ্যন 26ৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি হৈছে ডিটাৰমিনেশ্যন অফ মাৰ্কেট ভেলু অফ লেণ্ড বাই কালেক্টৰ চ' এই প্ৰভিজনছখিনি গভৰ্ণমেণ্টে কম্পেনচেশ্যন এমাউণ্টটো ধাৰ্য কৰিবৰ কাৰণে এডপ্ট কৰে আৰু গভৰ্ণমেণ্টে যেতিয়া সেই মাৰ্কেট ভেলুটো ডিটাৰমাইন কৰিব তাত কিছুমান ফেক্টৰ কনচিডাৰেশ্যনত ল'ব লাগিব আৰু প্ৰথম ফেক্টৰটো হৈছে মাৰ্কেট ভেলু অৰ্থাৎ যিটো এৰিয়াত লেণ্ডখিনি থাকে সেই এৰিয়াখিনিৰ যিটো মাৰ্কেট ভেলু আৰু তাৰ কাৰণে যিখিনি চেল ডিড ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে বা এগ্ৰিমেণ্ট কৰিবৰ কাৰণে সেই এৰিয়াখিনি লেণ্ডৰ মাৰ্কেট ভেলুটো কনচিডাৰ কৰে আৰু তাৰোপৰি কৈছে যে একেধৰণৰ যিখিনি মাটি থাকিব যেতিয়া ওচৰৰ গাঁৱত বা ওচৰৰ কিবা এৰিয়াত তো সেইখিনি ক্ষেত্ৰত যিটো এভাৰেজ চেল প্ৰাইচ কি হয় সেইখিনিও কনচিডাৰেশ্যনত ল'ব আৰু লগতে যিখিনি এগ্ৰিড কম্পেনচেশ্যন এমাউণ্ট যিখিনি লেণ্ড একুইজিশ্যনৰ কাৰণে দিয়া হয় আৰু সেইখিনি প্ৰাইভেট কোম্পানী পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ প্ৰজেক্টৰ কাৰণে অৰ হুইচ এভাৰ ইজ আৰ্লিয়াৰ সেইখিনি এমাউণ্ট কনচিডাৰেশ্যনত লোৱা হয় আৰু ইয়াত কৈছে যেতিয়া মাৰ্কেট ভেলুৰ কাৰণে যিটো ডেট নিৰ্ধাৰণ কৰিব সেই ডেটটো ছেকশ্যন 11ৰ আণ্ডাৰত যিখন নটিফিকেশ্যন ইছ্যু কৰা ডেট সেই ডেটটোৱে হ'ব আৰু মাৰ্কেট ভেলু যেতিয়া কেলকুলেট হ'ব কেলকুলেটটো যিখিনি ফাৰ্ষ্ট চিডুলত স্পেচিফাই কৰা ফেক্টৰ থাকে সেইখিনিৰ লগতে মাল্টিপ্লাই কৰা হ'ব আৰু ইয়াৰ পিছত আছে ছাবছেকশ্যন 3 ইয়াত কিছুমান ৰিজনছ দিয়া হৈছে যিবোৰৰ কাৰণত নেকি মাৰ্কেট ভেলু ডিটাৰমাইন কৰিব পৰা নাযায় কাৰণবিলাক দিয়া আছে তোমালোকে চাই ল'ব পাৰিবা আৰু ইয়াৰ পিছত আকৌ এক্সট্ৰা প্ৰভিজনত কোৱা হৈছে যেতিয়া ৰিকুৱাৰিং বডিবিলাকে নিজৰ যিটো শ্বেয়াৰ সেইটো লেণ্ডৰ অ'নাৰ যদি অফাৰ কৰে তেতিয়াহ'লে সেই শ্বেয়াৰখিনি যিটো মাৰ্কেট ভেলু থাকিব মাৰ্কেট ভেলুতকৈ 25% এক্সিড কৰিব নোৱাৰিব আকৌ কোৱা হৈছে কালেক্টৰে যেতিয়া সেই লেণ্ড একুইজিশ্যনৰ প্ৰচেছটো ইনিচিয়েট কৰিব তো ইয়াৰ কাৰণে যি নেচেচাৰী ষ্টেপ থাকিব সেই মাৰ্কেট ভেলুটো ৰিভাইজ আপডেট কৰিবৰ কাৰণে সকলোবিলাকে তেওঁ এডপ্ট কৰিব পাৰিব আৰু এই ক্ষেত্ৰত এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টে এটা যে ফেয়াৰ মাৰ্কেট ভেলু সেই যিখিনি মাইনৰিটি এডুকেশ্যনেল ইনষ্টিটিউট থাকিব তেওঁলোকৰ কাৰণে এনচিয়ৰ কৰিব আৰু তেওঁলোকৰ যিটো ৰাইট সেই এডুকেশ্যনেল ইনষ্টিটিউশ্যনটো এষ্টাব্লিছ কৰা আৰু এডমিনিষ্ট্ৰেশ্যন কৰাৰ কাৰণে সেইটো প্ৰটেক্ট কৰিব ইয়াৰ পিছত আছে ছেকশ্যন 27 এই ছেকশ্যন 27তে কোৱা হৈছে ডিটাৰমিনেশ্যন অফ এমাউণ্ট অফ কম্পেনচেশ্যন চ' এইখনে যিটো কি কম্পনেণ্ট সেইটো আছে কম্পেনচেশ্যন নিৰ্ধাৰণ কৰা আৰু সেইটো কালেক্টৰে
কিদৰে কৰিব এই সেকশন 27তে কোৱা হৈছে। আৰু ইয়াৰ কাৰণে যেতিয়া মাৰ্কেট ভ্যালুটো নিৰ্ধাৰণ কৰা হয়, নিৰ্ধাৰণ কৰাৰ পিছত কালেক্টৰে সেই গোটেই কম্পেনসেশনৰ যিটো এমাউণ্ট যিখিনি নেকি এফেক্টেড এৰিয়াত সেই ল্যান্ড ওনাৰখিনিক দিব লাগিব আৰু ইয়াতে তেওঁ যিখিনি ল্যান্ডৰ লগত ৰিলেটেড থকা এটেষ্টেড এছেট সেইখিনিও ইনক্লুড কৰি তেওঁ ক্যালকুলেট কৰিব। ইয়াৰ পিছত সেকশন 28ত কোৱা হৈছে যেতিয়া কালেক্টৰে সেই কম্পেনসেশনৰ কাৰণে যেতিয়া এৱাৰ্ড পাছ কৰিব তেতিয়া তাৰ কাৰণে তেওঁ কিছুমান প্যাৰামিটাৰ্স কনসিডাৰেশনত ল'ব লাগিব। সো এই প্ৰভিজনছখিনিত কোৱা হৈছে সো ইয়াৰ কাৰণে কালেক্টৰে প্ৰথমতে যিটো মাৰ্কেট ভ্যালু থাকিব যিটো সেকশন 26ত কোৱা হৈছে আৰু যিটো এৱাৰ্ড এমাউণ্ট এই এখনৰ যিটো ফাৰ্ষ্ট এণ্ড সেকেন্ড শিডিউল সেইখিনিও তেওঁ কনসিডাৰেশনত ল'ব লাগিব। আৰু তাৰোপৰি যিখিনি ইণ্টাৰেষ্টেড পাৰ্সন যাৰ ক্ষেত্ৰত যিখিনি ক্ৰপছ আছিলে ট্ৰিজ আছিলে সেই পজেশ্যনটো লোৱাৰ কাৰণে যিখিনি লছ হৈছে সেই ডেমেজখিনিও তেওঁ কনসিডাৰ কৰিব লাগিব। লগতে যিখিনি ওনাৰ অফ প্ৰপাৰ্টি আছিলে মুভেবল হওক বা ইমুভেবলৰ কাৰণে যিখিনি ল্যান্ড একুইজিশনৰ কাৰণে সেই ল্যান্ডৰ পৰা সেপাৰেট কৰা হৈছে তাৰ কাৰণে যিটো লছ আছে সেইটো কনসিডাৰ কৰিব লাগিব। আৰু লগতে সেই ল্যান্ড একুইজিশনৰ কাৰণে যিখিনি বেলেগ মানে পাৰ্টি থাকিব তেওঁলোকৰ যিখিনি মুভেবল আৰু ইমুভেবল প্ৰপাৰ্টিৰ লছ হৈছে সেই লছখিনিও এই ক্ষেত্ৰত কনসিডাৰ কৰিব লাগিব। আৰু ইয়াৰ পিছত কোৱা হৈছে ল্যান্ড একুইজিশনৰ কাৰণে যিখিনি ৰিহেবিলিটেশনৰ কম্পেনসেশন যিখিনি ডেমেজ যেতিয়া ল্যান্ড একুইজিশন হ'ব বুলি ডিক্লেয়াৰ কৰিছে সেই ডিক্লেয়াৰ কৰা ডেটৰ পৰা এই গোটেই প্ৰসেছখিনি শেষ হোৱালৈকে যিখিনি ডেমেজ হ'ব সেইখিনিও তেওঁ কনসিডাৰ কৰিব। আৰু ইয়াৰ বাহিৰেও অন্য গ্ৰাউণ্ডত যিখিনি এফেক্টেড ফেমিলি তেওঁলোকৰ যিখিনি ইণ্টাৰেষ্ট সেই ইণ্টাৰেষ্টখিনি ৰক্ষা কৰিবৰ কাৰণে যিবোৰ ফেক্টৰ থাকিব সেই গোটেই ফেক্টৰবিলাক তেওঁ কনসিডাৰ কৰিব বুলি এই সেকশনটোত কোৱা হৈছে। ইয়াৰ পিছত সেকশন 29 সো সেকশন 29ত কোৱা হৈছে ডিটাৰমিনেশ্যন অফ ভ্যালু অফ থিংছ এটাচ টু ল্যান্ড অৰ বিল্ডিং অৰ্থাৎ য'ত ল্যান্ড একুইজিশন প্ৰসেছ আছে সেই ল্যান্ডখিনিৰ লগত যিখিনি বস্তু এটাচ হৈ থাকিব বা কিবা যদি বিল্ডিং আছিলে তাত এটাচ হৈ থাকিলে সেইখিনি কিদৰে ভ্যালু নিৰ্ধাৰণ কৰা হ'ব এই সেকশন 29তে কোৱা হৈছে। সো এই ভ্যালুটো নিৰ্ধাৰণ কৰিবৰ কাৰণে কালেক্টৰে এই ক্ষেত্ৰত যিখিনি কম্পিটেণ্ট ইঞ্জিনিয়াৰ থাকিব আৰু আদাৰ ৰেলিভেণ্ট ফিল্ডত যিখিনি স্পেচিয়েলিষ্ট থাকিব তেওঁলোকৰ যিখিনি সাৰ্ভিস সেই সাৰ্ভিসখিনি থ্ৰুদি নিৰ্ধাৰণ কৰিব। আৰু এই ক্ষেত্ৰত কিছুমান এক্সপিৰিয়েন্স পাৰ্সন যিসকল নেকি এগ্ৰিকালচাৰ ফৰেষ্ট্ৰি আৰু হৰ্টিকালচাৰ এই ফিল্ডত থাকিব তেওঁলোকৰ পৰাও তেওঁ সাজেশ্যন ল'ব পাৰে সেই যিখিনি ষ্টেণ্ডিং ক্ৰপছ সেইখিনিৰ ক্ষেত্ৰত ডেমেজটো নিৰ্ধাৰণ কৰিবৰ কাৰণে। শেষত লাষ্ট সেকশনটো হৈছে সেকশন 30। এই সেকশন 30ত কোৱা হৈছে এৱাৰ্ড অফ চলেটিয়াম। সো চলেটিয়াম এটা এমাউণ্ট হয় ইকুইভেলেণ্ট টু 100% অফ দ্য কম্পেনসেশন এমাউণ্ট। সো যেতিয়া কম্পেনসেশনটো নিৰ্ধাৰণ কৰিব নিৰ্ধাৰণ কৰা মানে কালেক্টৰজনে এটা ফাইনেল এৱাৰ্ড পাছ কৰিব আৰু সেই কম্পেনসেশনৰ লগতে এটা চলেটিয়াম এমাউণ্ট তেওঁ ইম্প'জ কৰি দিব। আৰু এইটো এটা এডিশ্যনেল এমাউণ্ট হয় কম্পেনসেশনৰ লগত। আৰু কালেক্টৰে এই যিটো ইণ্ডিভিজুৱেল এৱাৰ্ডছ সো ইণ্ডিভিজুৱেল এৱাৰ্ডত যিখিনি কম্পেনসেশন এমাউণ্ট পে' কৰা হ'ব তাৰ লগতে কম্পেনসেশনৰ গোটেই যিখিনি ডিটেইলছ ফাৰ্ষ্ট শিডিউলত স্পেচিফাই কৰাৰ দৰে সেই বিষয়ে সেইদৰে তেওঁ ইছ্যু কৰিব। আৰু শেষত এই ক্ষেত্ৰত কোৱা হৈছে কালেক্টৰে এটা এমাউণ্ট পাছ কৰিব যিটো নেকি সেই ল্যান্ডখিনিৰ মাৰ্কেট ভ্যালু যেতিয়াৰ পৰা ছ'চিয়েল ইম্পেক্ট এছেছমেণ্টৰ নটিফিকেশ্যন ইছ্যু হোৱাৰ পৰা সেই গোটেই প্ৰচেছটো শেষ হোৱালৈকে এই সময়খিনিৰ ভিতৰত সেই ল্যান্ডৰ যিখিনি ভ্যালু থাকিব সেই ভ্যালুৰ পৰা যিটো এনুৱেল ইণ্টাৰেষ্ট হ'ব এনুৱেল ইণ্টাৰেষ্টৰ এটা 12% সেই ক্ষেত্ৰতো এৱাৰ্ড হিচাপে পাছ কৰিব। গতিকে লাৰ্নাৰ্ছ এইটো হৈছে চেপ্টাৰ 4 এই এখনৰ ওপৰত। সো আজিৰ ভিডিঅ'টো দীঘলীয়া হৈছে দীঘলীয়া এইকাৰণে হৈছে যে প্ৰত্যেকটো প্ৰভিজনে মই ডেছক্ৰাইব কৰি গৈ আছোঁ যিহেতু এখনৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ টেক্সট বুক নাই গতিকে এখনৰ যিখিনি প্ৰভিজন সেই প্ৰভিজনছখিনি পঢ়িব লাগিবই। গতিকে তোমালোকে এলাহ নকৰিবা আমনি নাপাবা ভিডিঅ'টো চাবা সম্পূৰ্ণৰূপে আৰু কিবা যদি বুজি নোপোৱা থাকে তেন্তে তোমালোকে মোক কমেণ্ট কৰিব পাৰিবা মই তোমালোকৰ কমেণ্টৰ নিশ্চয় ৰিপ্লাই কৰিম। সো পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰা। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। নমস্কাৰ।